নমস্কাৰ ভোগালীৰ উলক জনাই আৰম্ভ কৰিছো এতিয়াৰ বাতৰি ষ্টুডিঅত মই প্ৰাঞ্জল বিহালীত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বৰাজুলি নেপালী গাঁৱৰ চাহবাগিচাত উদ্ধাৰ মৃতদেহ উৰুকাৰ নিশা ভোজ ভাত খাইছিল ভেলাঘৰত পুৱা নবীন ঘিমিৰ নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় আৰক্ষীয়ে উদ্ধাৰ কৰে 30 বছৰীয়া যুৱকজনৰ মৃতদেহ যুৱকজনক হত্যা কৰা বুলি দাবী স্থানীয় ৰাইজৰ নিহত যুৱকজনৰ দেহত দেখা গৈছে আঘাতৰ চিন জিলা বিজেপিৰ সোশ্যাল মিডিয়া বিভাগৰ কো কনভেনৰ আছিল নবীন ঘিমিৰ ইপিনে ঘটনাৰে জড়িতৰ সন্দেহত 5 জন লোকক আটক কৰি আৰক্ষীয়ে খুদপুছ অব্যাহত ৰাখিছে আৰু ভোজ ভাত খোৱাৰ শেষৰটো ভিডিঅ' আমি দেখুৱাইছো মোবাইলত বন্দী কৰিছিল আৰু এই ভিডিঅ'টোৰ পাছতেই অঘটন সংঘটিত হ'ল চাহবাগিচাত উদ্ধাৰ হ'ল বিজেপি নেতাৰ মৃতদেহ এই সমগ্ৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে আমি টিভিৰ বাওঁফালে আপোনালোকক দেখুৱাই আছো সেই শেষৰটো ভিডিঅ' এই ব্যক্তিগৰাকীৰ এতিয়া পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল উঠিছে বিহালীত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য বৰাজুলি নেপালী গাঁৱৰ চাহবাগিচাত উদ্ধাৰ মৃতদেহ উৰুকাৰ নিশা ভোজ ভাত খাইছিল ভেলাঘৰত পুৱা নবীন ঘিমিৰ নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰক্ষীয়ে উদ্ধাৰ কৰে 30 বছৰীয়া যুৱকজনৰ মৃতদেহ হত্যা কৰা বুলি স্থানীয় ৰাইজে দাবী কৰিছে কাৰণ সেই যুৱকজনৰ দেহত আঘাতৰ চিন দেখা পোৱা গৈছে জিলা বিজেপিৰ সোশ্যাল মিডিয়া বিভাগৰ কো কনভেনৰ আছিল নবীন ঘিমিৰ ইপিনে ঘটনাৰে জড়িতৰ সন্দেহত 5 জন লোকক আটক কৰি আৰক্ষীয়ে খুদপুছ অব্যাহত ৰাখিছে बहुत दुजनक घटना भारतीय जनता पार्टीर एजन आमार निष्ठावान कार्यकर्ता आमार सोशल मिडियार डिस्ट्रिक्टर को कन्भेनर आছিলে তেখেতে আৰু আজি বহুত দিন ধৰি তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ জড়িত এজন সাধাৰণ ঘৰৰ পৰিয়াল আৰু এজন সাধাৰণ লোক এটা মানে কোনো ধৰণৰ তেনেধৰণৰ মানে কাৰো লগত আমি আজিলৈকে দেখা নাই কাৰো মানে এটা ডাঙৰকৈ উচ্চস্তৰৰ কথা কোৱা আমি দেখা নাই তেনে ব্যক্তি এজন আছিলে গতিকে যোৱা নিশা ৰাতি আমি গম পাম ৰাতি 11টামান বজালৈকে আমি এটা লাইভ চাইছোঁ ফেচবুকত লাইভটো চাইছিলোঁগৈ গতিকে ৰাতিপুৱা ভাগতে টেলিফোন যোগেদি গম পালোঁ আমাৰ কাৰ্যকৰ্তাৰ পৰা এটা ঘটনা হৈছে আহিল খবৰ ল'বলৈ গতিকে ইয়াতে যিহেতু এজন সাধাৰণ কাৰ্যকৰ্তা তাক নিঃসংগভাৱে যেনে হত্যা কৰিছে তেতিয়া উচিত তদন্ত হ'ব লাগে আৰু দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থাৰ কাৰণে আমি প্ৰশাসনৰ ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ লগতে ইতিমধ্যে আমি গম পাইছোঁ কেইবাজনক সন্দেহ আটক কৰিছে আৰু দুজনো কেনেকৈ আছে বুলি জানিব পাৰিম ইতিমধ্যে প্ৰশাসনে যথেষ্টখিনি তৎপৰতা ব্যৱস্থা লৈছেগৈ ৰাতি 10টা 10:30 ফেচবুক লাইভ আহিছিল আমি ময়ো মানে আলোচনা কৰিছোঁ তাতে চাই আছোঁ অসৰীয়াকৈ পঢ়া দিছোঁ তো ৰাতিপুৱা গৰু চৰু বান্ধি পেলাই বহিছোঁহে ঘৰত ফোন এটা আহিছে যে এনেকৈ নবীন ডেলিভাৰী কৰি আছে মালিক কৰি আছে তাৰপিছত মই গাঁৱৰ দুইজনক খবৰ দিলোঁ নিজকে দৌৰি গ'লোঁ গৈ চাইছোঁ হয় তেওঁ কোনোবাই হত্যা কৰি পেলোৱা আমি সন্দেহ কৰিছোঁ যিহেতুকে ভৰিত আঘাতৰ চিন আমি দেখিছোঁ কটা দাগ আছে সেইটো পৰিকল্পিত হত্যাকাণ্ড যেন লাগিছে কিন্তু ক'ৰবাত হত্যা কৰি আমি তাত পেলাই দিয়া আমি সন্দেহ কৰিছোঁ এবাৰ ধুবুৰী জিলা কাৰাগাৰত অঘটন কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন বহু অভিযানৰ অন্তত সন্ধান লাভ কয়দীজনৰ গৰিপুৰৰ পৰা আটক কৰা হয় কয়দীজনক জেলৰ ভিতৰতে কয়দীৰ অভিভাৱকক জেৰা কৰে কৰ্তৃপক্ষই সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে জেলৰ মুখ্য দুৱাৰ সাংবাদিকৰ প্ৰৱেশো নিষিদ্ধ কৰা হৈছে কাৰাগাৰত পলায়নৰ চেষ্টা কৰা কয়দীজনৰ তথ্য আৰক্ষীয়ে জনোৱা নাই নামটো মই নাজানো দেই এক মিনিট কৈ দিয়ক কেনেকৈ পলাইছে দেৰগাঁৱত প্ৰতিযোগিতাৰ বিচাৰক আৰু প্ৰতিযোগীৰ তয়াময়া বাক বিতণ্ডা সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ বিচাৰক আৰু প্ৰতিযোগীৰ মাজত থকা এই বাক বিতণ্ডাৰ প্ৰকৃত কাৰণ কি প্ৰতিযোগিতাত পৰিধান কৰা সাজপাৰক লৈ সূত্ৰপাত হয় তৰ্কযুদ্ধৰ বিচাৰকলৈ তীক্ষ্ণ বাক্যবান এজন প্ৰতিযোগীৰ উত্তেজিত মহিলা বিচাৰকগৰাকীও যুৱকজনক দিছে প্ৰত্যুত্তৰ প্ৰতিযোগীৰ সাজপাৰত ভুল হোৱাৰ কথা কৈছিল বিচাৰকগৰাকীয়ে যাৰ বাবে বিচাৰকগৰাকীকে উভতি ধৰে এজন প্ৰতিযোগীয়ে আচলতে ভুল কাৰ এই পৰ্যন্ত স্পষ্ট হোৱা নাই
বিচাৰক হয় তুমি প্ৰতিযোগী হয় গম পাইছা নাই বাৰু চৌধাৰ সভাপতিয়ে কৈছো এতিয়াইতো নামঘৰ যদি আপোনালোকে নামঘৰ বুলি জানিছে জানিছে তেতিয়াহ'লে শান্ত হ'ব আপোনালোক শান্ত ছাৰ এই বেয়া কথা এইবিলাক বেয়া কথা বীৰান্ত বাৰু চৌধাৰ সভাপতিয়ে কৈছো এতিয়াইতো নামঘৰ যদি আপোনালোকে নামঘৰ বুলি জানিছে জানিছে তেতিয়াহ'লে শান্ত হ'ব আপোনালোক শান্ত ছাৰ এই বেয়া কথা এইবিলাক বেয়া কথা বীৰান্ত দুখমুক্ত বাংলাদেশৰ প্ৰাক্তন ৰাজ্যিক গৃহমন্ত্ৰী লুৎফুজ্জামান বাবৰ 10 ট্ৰাক অস্ত্ৰ ভাণ্ডাৰ গোচৰত দুখমুক্ত বাবৰসহ 4 সতীৰ্থ বাংলাদেশ উচ্চ ন্যায়ালয়ে দুখমুক্ত কৰে বাবৰসহ 4 সতীৰ্থক কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ পথ প্ৰশস্ত হ'ল বাবৰক মৃত্যুদণ্ডৰ ৰায়ৰ পৰা ৰেহাই দিছিল ন্যায়ালয় 18 ডিচেম্বৰত বাংলাদেশৰ উচ্চ ন্যায়ালয়ে দিছিল ৰেহাই একেটা গোচৰতেই বাতিল পৰেশ বৰুৱাৰ মৃত্যুদণ্ডৰ ৰায় আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাক বিহে 14 বছৰৰ কাৰাদণ্ড 2004 চনত 10 ট্ৰাক অস্ত্ৰ শস্ত্ৰ জব্দ কৰিছিল বাংলাদেশৰ নিৰাপত্তাৰক্ষীয়ে বাংলাদেশৰ চিটাগং বন্দৰত বহিৰাষ্ট্ৰৰ পৰা সৰবৰাহ কৰিছিল অস্ত্ৰ ভাণ্ডাৰ ভোগালী বিহুৰ দিনটোত নিজ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধাৰাপুৰৰ ব্ৰহ্মপুত্ৰত নৌকা ভ্ৰমণ মুখ্যমন্ত্ৰীগৰাকীৰ স্বৰ্ণেহেলী ৰাণী চাপৰি শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু আৰু শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে কৃষক ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰে পুৱাৰ জলপান এয়া মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ মুহূৰ্তৰ দৃশ্য দেখুৱাইছোঁ এয়া উষ্ম আদৰণি ৰাজ্যৰ মুখ্যমন্ত্ৰী আজি মাঘ বিহুৰ দিনটোত এনেধৰণেই তেওঁ বিভিন্ন স্থান পৰিদৰ্শন কৰেগৈ এয়া নিজ সমষ্টিত হিমন্ত বিশ্ব শৰ্মা ধাৰাপুৰৰ ব্ৰহ্মপুত্ৰত নৌকা ভ্ৰমণ মুখ্যমন্ত্ৰীগৰাকীৰ তাৰ পাছতেই স্বৰ্ণেহেলী ৰাণী চাপৰিৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু আৰু শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে তেওঁলোকে জৈৱিক পদ্ধতিৰে গোটেই পাচলি খেতি কৰে এটা ভাল দিশ যে আপোনালোকেও প্ৰচাৰ কৰিব তেওঁলোকে কেঁচু সাৰতে গোটেই খেতিটো কৰে গতিকে আপোনালোকে প্ৰচাৰ কৰিব তেওঁলোকে যাতে ভাল বজাৰো পায় আৰু আগবাঢ়ি যাব পাৰে আপুনি যেহেতু পট্টাৰ কথা উল্লেখ কৰিছে আমি দি দিম 2-3 মাহৰ ভিতৰত দি দিব পাৰিম পট্টা পাই আৰু এটা তেওঁলোকে উত্থাপন কৰিছে যে সোলাৰ চিষ্টেম তেওঁলোকক লাগে দাবী কৰিছে মই চাইছোঁ সোলাৰো আৰু লগত ৰেগুলাৰ ইলেক্ট্ৰিচিটিও দিব পাৰি নেকি মই অলপ আলোচনা আৰু মুখ্যমন্ত্ৰীক ভোগালীৰ উপহাৰ বিচাৰিলে এটি কিশোৰে মেট্ৰিকৰ প্ৰশ্ন হেনো সহজ কৰি দিব লাগে মুখ্যমন্ত্ৰীয়ে প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কি ক'লে এবাৰ শুনো আহক
মামা মেট্ৰিক বিৰাট টান হৈছে মামা টান পৰীক্ষা হোৱাই নাই মামা হ'ব মামা তো টান হ'ব বুলি তোক কোনে কৈছে ইজি হ'ব দে মামা মেট্ৰিক সহজ কৰিব মামা মেট্ৰিক বিৰাট টান হৈছে মামা টান পৰীক্ষা হোৱাই নাই মামা হ'ব মামা তো টান হ'ব বুলি তোক কোনে কৈছে ইজি হ'ব দে মামা মেট্ৰিক সহজ কৰিব মামা মেট্ৰিক বিৰাট টান হৈছে মামা টান পৰীক্ষা হোৱাই নাই মামা হ'ব মামা তো টান হ'ব বুলি তোক কোনে কৈছে ইজি হ'ব দে মামা মেট্ৰিক সহজ কৰিব এবাৰ দেৰগাঁৱত পাৰিবাৰিক কণ্ডলৰ ভয়ানক পৰিণতি পুত্ৰৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত হ'ল পিতৃ নিহত লোকজনৰ নাম তিলেশ্বৰ গগৈ লোকজনৰ পুত্ৰ সুৰেন গগৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অভিযোগ অনুসৰি অবৈধ চুলাই মদ তৈয়াৰৰ সৈতে জড়িত আছিল নিহত তিলেশ্বৰ গগৈ মদৰ বাবে প্ৰায় পৰিয়ালৰ সৈতে লোকজনৰ হৈছিল সংঘাত সুমনি গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সুৰেন গগৈক দেৰগাঁৱৰ ৰাংধালীৰ সমীপৰ থলকিয়াত এই ঘটনা সংঘটিত হয় আহি পাইছো ফোন মাৰিছে ভণ্টিয়ে ফোন মাৰিছে দেউতাক বোলে আমাৰ ডাঙৰটো বোলে কাটিলে কি নাম ডাঙৰটোৰ নাম সুৰেন গগৈ তাৰপিছত মোক সুধিছে তই ক'ত আছ মই তাৰপিছত বোলো বাটি পাই আছো এই ভণ্টি ঘৰ পৰা লগত আৰু এজন ল'ৰা এটা গৈছিলে তাৰ বাইকত গৈছিলো মোৰ বাইকখন লাইট নগ'লে দেখি তাৰপৰা এই তাক থৈ পেলাই মই বাঢ়ি আহিছোঁ বোলে এই দেউতাক কাটিলে আহি পাইছোহি দেউতা নাই গোটেই ঘটনাবিলাক মদৰ বাবে হৈছে আৰু গোটেই পৰিৱেশটোৱে আছিলে মদৰ ঘাটি তাত ডাঙৰ ডাঙৰ বটুৱা তাত মদ বনাই থকা বটুৱা আৰু সেই মানুহজনে অকলে থাকে তাতে মদ বনায় মদ বিক্ৰী কৰে আৰু এই সুমনি আৰক্ষী থানাৰ অন্তৰ্গত অৰ্থাৎ দেৰগাঁও থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত এতিয়াও বিভিন্ন ঠাইত মদ বিক্ৰী কৰি আছে আৰু প্ৰশাসন ব্যৰ্থ হৈছে প্ৰশাসনৰ বিভিন্ন বুজাবুজিতে আজি মদ চলি আছে নে এক্সাইজৰ বুজাবুজিত চলি আছে এইটো সকলোৱে বুজি পায় কিন্তু মদ যদি বন্ধ নকৰে মদৰ ঘাটিবিলাক যদি উচ্ছেদ নকৰে কিন্তু এনেকুৱা ঘটনাবিলাক পুনৰাবৃত্তি হৈ থাকিব সমাজৰ পৰা আমি প্ৰশাসনক আহ্বান জনাম যে কঠোৰভাৱে এই অঞ্চলত গঢ় লৈ উঠা প্ৰত্যেকটো মদৰ ঘাটি বন্ধ কৰিব লাগে দুখমুক্ত বাংলাদেশৰ প্ৰাক্তন ৰাজ্যিক গৃহমন্ত্ৰী লুৎফুজ্জামান বাবৰ 10 ট্ৰাক অস্ত্ৰ ভাণ্ডাৰ গোচৰত দুখমুক্ত বাবৰসহ 4 সতীৰ্থ বাংলাদেশ উচ্চ ন্যায়ালয়ে দুখমুক্ত কৰে বাবৰসহ 4 সতীৰ্থক কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ পথ প্ৰশস্ত হ'ল বাবৰক মৃত্যুদণ্ডৰ ৰায়ৰ পৰা ৰেহাই দিছিল ন্যায়ালয়ে 18 ডিচেম্বৰত বাংলাদেশৰ উচ্চ ন্যায়ালয়ে দিছিল ৰেহাই একেটা গোচৰতে বাতিল পৰেশ বৰাৰ মৃত্যুদণ্ড ৰায় আলফা স্বাধীনৰ সভাপতি পৰেশ বৰাক বিহে 14 বছৰৰ কাৰাদণ্ড 2004 চনত 10 ট্ৰাক অস্ত্ৰ জব্দ কৰিছিল বাংলাদেশৰ নিৰাপত্তাৰক্ষীয়ে বাংলাদেশৰ চিটাগং বন্দৰত বহিৰাষ্ট্ৰৰ পৰা সৰবৰাহ কৰিছিল অস্ত্ৰ ভাণ্ডাৰ আমি আশা করি আজকে এই অর্ডারটি হবে এবং দ্রুততম সময়ের মধ্যে কারাগারে আদেশ পৌঁছার পর তার স্বজন এবং তার আত্মীয় যারা আছে আমি আশা করি সকলেই শান্তভাবে আইন কানুন মেনে তাকে জেল থেকে বের করে যথাসম্মানে তাকে বাসায় তার মধ্যে আকবর লিয়াকত হাফিজ এবং শাহাবুদ্দিন এই চারজনকে প্রত্যেকের 10 বছর করে সাজা দিয়েছে 10 বছর করে সাজা হলেও তারা দীর্ঘদিন থেকে জেলে আছে বলেছেন ইতিমধ্যে যে সময় তারা খেটেছেন এটি তাদের জেল খাটার পরিপূর্ণ যে মেয়াদ আছে তার থেকে বাঁচছে এই জন্য তাদেরও মুক্তিতে কোনো বাধা থাকবে মূল কথা হলো দীর্ঘদিন জেল খেটেছেন নিজামান বাবু তিনি বাংলাদেশের সরকারের একসময় গুরুত্বপূর্ণ ব্যক্তি ছিলেন যে মামলা ছিল 21 আগস্টের মামলা এবং 10 টাকার মামলা ওনার বিরুদ্ধে সবচেয়ে বেশি অভিযোগ দুটো মামলা 2 বার মৃত্যুদণ্ড হয়েছিল উৰুকাৰ নিশা চৰাইদেউ জিলাৰ লাকুৱাৰ ONGC CGS 9ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি দুজন স্থানীয় লোকক বন্দুক টোৱাই হত্যাৰ ভাবুকি দিয়ে এটা দুৰ্বৃত্তৰ দলে এখন স্কৰ্পিঅ বাহনত মাৰণাস্ত্ৰসহ আহে দুৰ্বৃত্তৰ দল ৰখাই থোৱা এখন মালবাহী ট্ৰাক বলপূৰ্বকভাৱে চলাই নিবলৈ ধমক দিয়ে দলটোৱে আনকি ৰঞ্জিত ভূমিজ আৰু বিপুল তাছা নামৰ লোক দুজনক প্ৰহাৰো কৰে পিছত স্থানীয় লোক দুজনক 1 লাখ টকা দাবী কৰে ডকাইতৰ দলটোৱে আক্ৰান্ত লোক দুজনৰ চিঞৰ বাখৰ হয় আৰু তাৰ পাছতেই ঘটনাস্থলী এৰি পলায়ন কৰে ডকাইতৰ দলটোৱে নিশাৰ ভাগৰ কিছু পৰিৱেশ পৰিস্থিতি দেখুৱাইছো উৰুকাৰ নিশা চৰাইদেউ জিলাৰ লাকুৱাৰ ONGC CGS 9ত এই উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় দুজন স্থানীয় লোকক বন্দুক টোৱাই
হত্যাৰ ভাবুকি দিয়ে এটা দুৰ্বৃত্তৰ দলে এখন স্কৰ্পিঅ বাহনত মাৰণাস্ত্ৰসহ আহে দুৰ্বৃত্তৰ দলটো ৰখাই থোৱা এখন মালবাহী ট্ৰাক বলপূৰ্বকভাৱে চলাই নিবলৈ ধমক দিয়ে দলটোৱে আনকি ৰঞ্জিত ভূমিজ আৰু বিপুল দাস নামৰ লোক দুজনক প্ৰহাৰো কৰে পিছত স্থানীয় লোক দুজনক 1 লাখ টকা দাবী কৰে ডকাইতৰ দলটোৱে আক্ৰান্ত লোক দুজনৰ চিৰবাখৰ হয় আৰু তাৰ পাছতেই ডকাইতৰ দলটোৱে ঘটনাস্থলী এৰি পলায়ন কৰে তাৰ পাছত কেনে পৰিৱেশৰ সূত্ৰপাত হৈছিল এয়া আপোনালোকে দৃশ্যবোৰ চাই অনুমান কৰিব পাৰিছে ক্ৰাছকৰ তেওঁলোকৰ লগত আৰু 10জন 11জন নিয়া মানে দলটা আহিছিলে গাড়ী এখন স্কৰ্পিঅ এখন লৈ পেলাই নতুন যিখন স্কৰ্পিঅ আছে তেওঁ সেই স্কৰ্পিঅ মানে কি স্কৰ্পিঅখন লৈ অহাৰ পিছত মানে কি আমি অহাৰ পিছত তেওঁক দেখিলোঁ দেখি পেলাই মানে গম পালোঁ যে মানে কি তেওঁ আহি ইয়াত যিখন আমাৰ মানে বস্তু নিয়ে ট্ৰেলাৰ এখন আছিলে তেওঁ চালক বুলি মানে আমাৰ গাঁৱৰ স্থানীয় বাসিন্দা দুজনক মানে ডিঙি চেপা দি পেলাই মানে দম দি আছিলে যে তেওঁলোকক কৈছে যে বোলে গাড়ীখন তোমালোকে আগলৈ লৈ যোৱা বুলি তেওঁলোকে কৈছে যে আমি অলৰেডি মানে যে গাড়ী ড্ৰাইভাৰ নহয় আমি গাঁৱৰ মানুহ হয় তেওঁলোকে বিশ্বাসেই কৰা নাই যে মানে আমি গাঁৱৰ মানুহ হয় বুলি সেই তেনেকৈ হোৱাত মানে কি গাঁৱৰ ৰাইজে মানে সকলোৱে ওলাই আহিলে চিঞৰ বাখৰ লগাৰ পিছত ওলাই অহাৰ পিছত মানে কি তেওঁ গোটেই আমি আৱৰি ধৰিলোঁ তেওঁলোকৰ যিটো বাহিনী আছিলে বাকীখিনি যিখিনি আছিলে পলালে গাড়ীখন লৈ পেলাই বাকী দুজন পলা ক্ৰাছ কৰে আৰু তেওঁলোকৰ লগত আৰু এজন আছিলে সেইজনক আমি চিনি নাপাওঁ কোন হয় মৰিয়নিৰ চেলেংহাট বাইলুংগাঁৱত মহিলাৰ মৃতদেহ উদ্ধাৰ নিজৰ ঘৰৰ ভিতৰতেই উদ্ধাৰ মুনুকন বৰা ফুকনৰ মৃতদেহ স্বামীয়ে মহিলাগৰাকীৰ হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে মহিলাগৰাকীৰ দেহত দেখা গৈছে আঘাতৰ চিন আৰক্ষীয়ে আটক কৰিছে স্বামী পলাশ ফুকনক এয়া মৰিয়নিৰ চেলেংহাট বাইলুংগাঁৱৰ ঘটনা মহিলাৰ মৃতদেহ উদ্ধাৰ হয় তাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হয় নিজৰ ঘৰৰ ভিতৰতে উদ্ধাৰ হয় মুনুকন বৰা ফুকনৰ মৃতদেহ স্বামীয়ে মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনতহে দেশে স্বাধীনতা লাভ কৰিছিল মধ্যপ্ৰদেশৰ ইন্দোৰত এই মন্তব্য আৰএছএছ প্ৰধান মোহন ভাগৱতৰ 1947 চনৰ 15 আগষ্টত দেশে স্বাধীনতা লাভ কৰিছিল স্বাধীনতা লাভৰ পাছতে আমি সংবিধান লাভ কৰিছিলোঁ কিন্তু প্ৰকৃতাৰ্থত ভাৰতে স্বাধীনতা পোৱা নাছিল বুলি ক'লে মোহন ভাগৱতে আৰু ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পাছতহে ভাৰতবৰ্ষই স্বাধীনতা পাইছে বুলি তেওঁ সদৰি কৰে प्रतिष्ठा द्वादशी पौष शुक्ल द्वादशी का नया नामकरण हुआ पहले हम कहते थे वैकुंठ एकादशी वैकुंठ द्वादशी अब उसको प्रतिष्ठा द्वादशी कहते हैं क्योंकि अनेक शतकों से परचक्र झेलने वाले भारत के सच्चे स्वतंत्रता की प्रतिष्ठा उस दिन हो गई स्वतंत्रता थी प्रतिष्ठित नहीं क्योंकि भारत स्वतंत्र हुआ 15 अगस्त को राजनीतिक स्वतंत्रता हमको मिल गई हमारा भाग्य निर्धारण करना हमारे हाथ में है हमने एक संविधान भी बनाया एक विशिष्ट दृष्टि जो भारत के अपने स्व से निकलती है उसमें से वो संविधान दिग्दर्शित हुआ लेकिन उसके जो भाव है उसके अनुसार चला नहीं আজি মাঘ বিহু উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ পিছত আজি ৰাজ্যবাসীয়ে পালন কৰিছে ভোগালী বিহু কাহিলি পুৱাতে মেজি জ্বলাই সমাজৰ পৰা অপায়মংগল নাশৰ কামনাৰে অগ্নিদেৱতাৰ ওচৰত সেৱা ল'লে প্ৰতিগৰাকী অসমীয়াই মেজিৰ তলতেই অনুষ্ঠিত হয় কণী যুঁজকে ধৰি ভিন্ন পৰম্পৰাগত খেল ধেমালি ঠায়ে ঠায়ে আয়োজন কৰা হয় ভোগালী উৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী বিহুৰ পুৱাই কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই ভোগালীৰ জলপান গ্ৰহণ কৰে চিৰা দৈৰ পৰা পিঠা পনালৈ সকলো উভৈনদী প্ৰতিঘৰ অসমীয়াৰ ঘৰত ইয়া পুৱাৰ ভাগৰ কিছু দৃশ্য দেখুৱাইছোঁ মেজি জ্বলাই অগ্নিদেৱতাক সেৱা কৰে আৰু তাৰ পাছতেই এই মেজিৰ তলতেই বিভিন্ন খেল ধেমালিও অনুষ্ঠিত হয় আৰু তাৰ পাছত জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে নামঘৰতো আজি নাম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে এনেধৰণেই ঠায়ে ঠায়ে বৰ্ণাঢ্য কাৰ্যসূচী দেখা গৈছে
প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপে আৰু চহা কৃষক ৰাইজে পুৱাই মাঘ বিহুৰ বুঢ়া মেজি জ্বলায় মেজিৰ জুইত অপায় অমংগল নাশ হোৱাৰ বাবে প্ৰাৰ্থনা জনায় মাঘ বিহুৰ মেজিৰ জুই মানেই নৱশক্তি আৰু নৱসৃষ্টিৰ জুই যোৰহাটৰ ৰংদৈ মৰি ককিলাৰ পাৰত হৰিধ্বনিৰে বুঢ়া মেজি জ্বলাই অপায় অমংগল নাশৰ কামনা কৰি অগ্নি দেৱতাৰ সেৱা লয় ৰাইজে এয়া বিভিন্ন প্ৰান্তৰ দৃশ্য নাজিৰাৰ দৃশ্য দেখুৱালোঁ নাজিৰাত এনেধৰণেই পৰম্পৰাগত যিখিনি নীতি নিয়ম আছে সেই অনুসৰি মেজি জ্বলোৱা হয় ডেকাৰ পৰা বৃদ্ধলৈকে কণমানি শিশুৰ পৰা মহিলালৈকে সকলোৱে সেৱা লয় মেজিৰ জুইত আৰু ইফালে শিৱসাগৰৰ দৃশ্যও দেখুৱাইছোঁ আমি শিৱসাগৰতো একেই পৰম্পৰা অনুসৰি গোটেই নীতি নিয়মখিনি পালন কৰা হয় আৰু এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে গোটেই বছৰটো যাতে নদন বদন পৰিৱেশৰ সৃষ্টি হয় প্ৰতিজন লোকৰ ঘৰত তাৰি কামনা কৰে সকলোৱে মৰাণতো একেই দৃশ্য আৰু এনেধৰণে মেজি জ্বলোৱা হয় আৰু এই মেজি জ্বলোৱা পৰ্বৰ দৃশ্য দেখুৱাইছোঁ পৰম্পৰাগত যিখিনি নীতি নিয়ম আছে সেই নীতি নিয়ম অনুসৰি এই অনুষ্ঠান সমাপন কৰা হয় যোৰহাটতো সুন্দৰ আধ্যাত্মিক পৰিৱেশ পুৱাৰ ভাগতেই সকলো লোক ওলাই আহে আৰু পথাৰত একেলগে মেজি জ্বলাই প্ৰাৰ্থনা কৰে ধেমাজিত এনেধৰণৰ এক দৃশ্য দেখিবলৈ পোৱা গ'ল কাহিলী পুৱাতেই সকলো লোক ওলাই আহে আৰু মেজি জ্বলাই এয়া ধেমাজিৰ মেজিৰ জুই এটা সুউচ্চ মেজি জ্বলোৱা হয় তাত আৰু সুন্দৰভাৱে আধ্যাত্মিকতাত সকলো বুৰ যায় দিছপুৰ এয়া গুৱাহাটীৰ দিছপুৰ আৰু দিছপুৰত বিশেষ কাৰ্যসূচী আৰু খেৰৰ এটা মেজি এই খেৰৰ মেজিটো দপ দপকৈ জ্বলি উঠে আৰু তাৰ পাছতেই সকলোৱে অগ্নিদেৱতাক পূজা কৰে এয়া গুৱাহাটীৰ দিছপুৰৰ দৃশ্য নগাঁও চহৰৰ নেহৰুবালিৰ বাকৰিত 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে 112 সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত ভোগালী মেলাৰ পতাকা উত্তোলন আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ পিছতেই সম্পূৰ্ণ ৰীতি নীতি অনুযায়ী প্ৰজ্বলন কৰা হয় মেজি ভোগালীৰ পবিত্ৰ দিনটোত মেজিৰ তলত সেৱা লৈ সমূহ নগাঁওবাসী ৰাইজৰ কুশল মংগল কামনা কৰিলে বিধায়কগৰাকীয়ে মেলাথলীত এটি বিহু দলৰ বিহু প্ৰদৰ্শনে বিহুৰ মাদকতা বৃদ্ধি কৰিলে চহৰখনত লগতে বছৰেকৰ বিহুৰ দিনটোত জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ৰাজহুৱাভাৱে সম্বৰ্ধনাও জনালে উদ্যোক্তাসকলে আমাৰ সাংবাদিক ভাস্কৰ শইকীয়াই অধিক জনাব পোনপ্ৰথমে সকলোকে অসমীয়াৰ হেঁপাহৰ চেনেহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই বৰ্তমান উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত নেহৰুবালি বাকৰিত আৰু নেহৰুবালিৰ বাকৰিত কালিৰ পৰা যিহেতু অনুষ্ঠিত হৈছে 112 সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱ আৰু আজি দ্বিতীয় দিন বৰ্তমান যি মেজি প্ৰজ্বলন ভোগালী বিহুৰ যি পৰম্পৰা মেজি প্ৰজ্বলন সেই মেজি প্ৰজ্বলন কৰা হ'ব আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ মই দেখুৱাবলৈ মোৰ সতীৰ্থক আহ্বান জনালোঁ এয়া মই দেখুৱাব বিচাৰিছোঁ আচলতে যি ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি নেহৰুবালি বাকৰিত মেজি প্ৰজ্বলন সেই মেজি প্ৰজ্বলন কৰিবলৈ ওলাইছে আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাৰ লগতে
সমিতিৰ উদ্যোক্তাসকলে এনেদৰে আগবাঢ়িছে ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি। নেহেৰুবালিৰ পৰা মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এই ইতিমধ্যে মেজি প্ৰজ্বলন কৰা হৈছে, এয়া দেখুৱাইছোঁ। এই মংগল ধ্বনিৰ মাজেৰে এতিয়া মেজি প্ৰজ্বলন কৰা হৈছে। সকলোলৈকে ভোগালী শুভেচ্ছা জনাইছো। ইতিমধ্যে গম পাইছে যে 112তম সদৌ নগৰ ভোগালী বিহু উৎসৱ সমিতিৰ উদ্যোগত এই বিহু হৈছে। এই মাত্ৰ মেজি প্ৰজ্বলন হ'ল। আমি সমূহ অসমবাসী ৰাইজক পুনৰবাৰ ভোগালী শুভেচ্ছা জনাইছো। মেজি জুয়ে সকলোৰে অপায় অমংগল দূৰ কৰক, সকলোৰে শান্তি সম্প্ৰীতি সকলে কঢ়িয়াই লৈ আহক। আৰু এই 112তম যি ভোগালী বিহু আজিৰ পৰা আমাৰ যে চলিব 19 তাৰিখলৈকে কেইবাটাও বিশেষ আকৰ্ষণ আছে। আৰু বিশেষভাৱে আমাৰ যিখিনি পৰম্পৰা খেল ধেমালিয়ে হওক, পিঠা পনা প্ৰতিযোগিতাই হওক, সাংস্কৃতিক অনুষ্ঠানেই হওক, ভোগালী মেলাই হওক, যি আত্মসহায়ক গ্ৰুপবিলাকৰ, তাৰ উপৰি এবাৰ 19 তাৰিখে এবাৰ নাও খেল প্ৰতিযোগিতা আৰু যি বৰশী বোৱা প্ৰতিযোগিতা 18 তাৰিখে হ'ব। সমূহ ৰাইজকে সহযোগিতা কামনা কৰিছোঁ। পুনৰবাৰ সমূহ অসমবাসী ৰাইজলৈ আপোনালোকৰ যোগেদি বিহুৰ শুভেচ্ছা জনাইছোঁ। প্ৰদৰ্শনীখন যিখন কৰা হৈছে হাতী মানুহৰ সংঘাত, আৰু আপুনি দেখা পাইছে এখন প্ৰদৰ্শনী ইতিমধ্যে কৰা হৈছে হাতী মানুহৰ সংঘাত। যি ধৰণে হাতী মানুহৰ সংঘাত আমি সকলোৱে দেখা পাইছোঁ, তাৰ এটা আমি থুলমূল এটা আৱাজ দিবলৈ চেষ্টা কৰিছোঁ। আহক, নেহেৰুবালিলৈ আহক। এইখনেই হৈছে ভোগালী প্ৰথমখন বিহু। ইতিমধ্যে 112 বছৰ ভৰি দিলে। প্ৰত্যেকটো কাৰ্যসূচীতে আপোনালোকে আমাক সহযোগিতা কৰক। সকলোকে আমি এটা কথাই কৈছোঁ যে মেজি জুয়ে সকলোৰে অপায় অমংগল দূৰ কৰক, সকলোৰে মনলৈ শান্তি ঘূৰি আহক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ভোগালী সকলোৱে ভোগালী হৈ পৰক। আৰু সকলো নতুন পল্লৱ যে আগন্তুক সময়ত এখন আমি উন্নয়নশীল অসম, যিধৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত আজি অসম বহুত দূৰ আগুৱাই গৈছে। আমি অনাগত সময়তো যাতে সকলোৱে আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। অহা কাইলৈ আমাৰ শোভাযাত্ৰা এখন আছে, সাংস্কৃতিক শোভাযাত্ৰা। তাত আমি কেইবাগৰাকীও তাৰকা শিল্পী আহিব। সামন্তিকা শৰ্মাৰ পৰা আৰম্ভ কৰি আমাৰ যি বেহেৰবাৰী, নগাঁও গৌৰৱ, সিদ্ধাৰ্থ, দীপজ্যোতিৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও নয়ন নিৰ্মাণ। আৰু লগতে এই শোভাযাত্ৰা শুভ উদ্বোধন কৰিব মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই। সমিতি কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মা। আৰু মই এটা ইয়াৰ পৰিৱেশ দেখুৱাব বিচাৰিম যে যি নেহেৰুবালি বাকৰি, সেই নেহেৰুবালিৰ বাকৰি এতিয়া উদুলি মুদুলি পৰিৱেশ বুলি ক'ব লাগিব, কলঙৰ বাকৰি। আৰু মই দেখুৱাম যিখন প্ৰদৰ্শনী আছিলে, যিখন হাতী মানুহৰ সংঘাত শীৰ্ষক প্ৰদৰ্শনী। ইয়াত মানুহৰ সংঘাত শীৰ্ষক যি প্ৰদৰ্শনী, সেই প্ৰদৰ্শনী ইয়াত আভাস দিয়া হৈছে কিছু। আৰু এনেদৰে বৰ্তমান হাতী মানুহৰ যি সংঘাত চলি আহিছে, সেই হাতী মানুহৰ সংঘাতৰ কিছু আভাস ইয়াত এই যি প্ৰদৰ্শনী, সেই প্ৰদৰ্শনীত দেখুওৱা হৈছে। মই মোৰ সতীৰ্থই দেখুৱাই গৈছে ইয়াৰ সামগ্ৰিক পৰিৱেশ। ক'ব লাগিব যে সুন্দৰভাৱে আচলতে ইয়াত দিবলৈ চেষ্টা কৰিছে। আৰু সেই যি সদৌ নগাঁও ভোগালী বিহু 112 সংখ্যক সেই সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতি নেহেৰুবালিৰ বাকৰিত এই প্ৰদৰ্শনীখন ইয়াত অনুষ্ঠিত কৰা হৈছে। আজি আমি ইতিমধ্যে পতাকা উত্তোলন হৈ গ'লগৈ, আমাৰ মেজি প্ৰজ্বলন হৈ গ'ল। এতিয়া আমি সমূহীয়া বিহু এটা আমি ইয়াত প্ৰদৰ্শন কৰাম। তাৰপিছতে আমি বয়োজ্যেষ্ঠ লোকসকলক আনুষ্ঠানিকভাৱে আমি সন্মান জনোৱাৰ লগে লগে আমি সকলোৱে। আৰু বহু খবৰ আছে, জনাই থাকিম বিৰতিৰ পাছত।